কোন দেড় ফিটি মোল্লায় যদি উরু সম্বন্ধে কোনো ফতোয়া জারি করে সেই দেড় ফুটি মোল্লাক আপোনালোকে মাতি আনি আমাৰ লগত ডিবেটত বহাই দিব। আগত 3 দিন হৈছিল, এইবেলি 4 দিন কৰক, 4 দিন কৰিলে ভাল হয়। তাতে আকৌ কৈছে মহিলা আহিব নোৱাৰিব। কিয়? ক্ষুদ্র ক্ষুদ্র ব্যবসায়ীর ক্ষেত্রে দেখিছো খুব খাজনার পরিমাণটো খুব বোলে বেশি লয়। প্রথমে তেখেতসকলে উৰুষ এক প্রকার বন্ধই করেছিল আমি শুনা মতে। পিছত আমি রাইজৰ দাবিত বা ভক্ত বাবা বা ফকির বাবাসকলৰ দাবিত মই কথাখিনি উত্থাপন কৰিছিলোঁ। তাৰপিছত দেখিলোঁ সেইদিনা সামাজিক মাধ্যমত যে 2 দিনৰ কাৰণে উৰুষ হ'ব, উৰুষ মোবাৰক হ'ব। পীৰে কামিল নাছিৰুদ্দিন শাহ নাছিৰুদ্দিন বাগদাদী তেখেতৰ উৰুষ দুদিনীয়া কাৰ্যসূচীৰে হ'ব বুলি কৈছে। তো এইখিনিতে মই আৰ্য গোষ্ঠীক অনুৰোধ কৰিছোঁ, চাওক আমাৰ স্থানীয় যিবিলাক ক্ষুদ্ৰ ব্যৱসায়ীসকল আছে তেখেতসকলৰ ফালে চাই কমচে কম আগত 3 দিন হৈছিল, এইবেলি 4 দিন কৰক, 4 দিন কৰিলে ভাল হয়। আৰু এটা কথা, বহুত দূৰ দূৰণিৰ পৰা ভক্ত বাবাসকল ফকীৰ বাবাসকল আহিব, বহুত মহিলা আহিব। তেখেতসকলে আহি অলপ ৰেষ্টৰ কথা আছে, কাৰণ বহুত দূৰৰ পৰা তেখেতসকলে কোনোবাই খোজকাঢ়িও আহে। গতিকে এইকাৰণে অনুৰোধ জনাইছোঁ যে তেখেতসকলে 2 দিনৰ পৰিৱৰ্তে 3 দিন বা 4 দিন কৰিলে মই আমাৰ ৰাইজেও সুবিধা পাব, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কাৰণে ভাল হ'ব। আৰু ভক্ত বাবাসকল যিসকল আমাৰ কবৰ জিয়াৰত কৰিব আহিব আৰু সকলো যিখিনি কাম কাৰ্যসূচী হ'ব, সকলো কাৰ্যসূচী ইছলামিক আদব কায়দাত হ'ব লাগিব। তাতে দিছে যে 2 দিনীয়া কাৰ্যসূচীৰে উৰুষ পালন হ'ব। তাতে আকৌ কৈছে মহিলা আহিব নোৱাৰিব। কিয়? কিয় মহিলা আহিব নোৱাৰিব? মহিলা অগ্ৰাধিকাৰ, আমাৰ চৰকাৰে মহিলাসকলক অগ্ৰাধিকাৰ দিছে। বাল্য বিবাহ বন্ধ কৰিছে, বহু বিবাহ কাৰণে আইন আনিছে আৰু মহিলাসকলৰ সকলো ক্ষেত্ৰত যাতে আগুৱাই যাব পাৰে তাৰ কাৰণে আমাৰ চৰকাৰে কাম কৰি আছে। গতিকে মহিলাসকলক কি কাৰণত পিছফালে ঠেলি দিছে মই নাজানো। মই কৈছোঁ মহিলাসকল কিয় নাহিব, মহিলাসকল আহিব। আৰু এইবাৰ এটা কথা আপোনালোকৰ মাধ্যমে জনাইছোঁ, কোনো দেড় ফুটি মোল্লাই যদি উৰুষ সম্বন্ধে কোনো ফতোয়া জারি করে সেই দেড় ফুটি মোল্লাক আপোনালোকে মাতি আনি আমাৰ লগত ডিবেটত বহাই দিব। আবুল তাবুল কথা ক'লে মানি আমি নচলো। গতিকে ভক্ত বাবাসকলো আহিব, মহিলাসকল আহিব, শান্তি শৃংখলাভাৱে উৰুষ পালন হ'ব লাগিব। আৰু আয়োজক গোষ্ঠীক অনুৰোধ কৰিছোঁ, বিশুদ্ধ খোৱা পানী, থকাৰ ব্যৱস্থা, শৌচাগাৰ এইবিলাক লক্ষ্য ৰাখিব লাগিব। আৰু ক্ষুদ্র ক্ষুদ্র ব্যৱসায়ীৰ ক্ষেত্ৰত দেখিছোঁ খুব খাজনাৰ পৰিমাণটো খুব বোলে বেছি লয়। গতিকে এইটো কথাও কৈছোঁ, আয়োজক গোষ্ঠীক অনুৰোধ কৰিছোঁ যে এটা সীমিত ব্যৱসায়ীসকলে যাতে 2 পইচা ৰাহি কৰিব পাৰে তাৰ ব্যৱস্থা যাতে কৰে, একদম অমানসিকভাৱে যাতে কোনো ধৰণৰ খাজনাৰ ব্যৱস্থা যাতে নকৰে।